বন্ধুসকল বিধানসভাৰ মাজতে বিধানসভা বহি থকাৰ মাজতে চাওক মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত কেনেকৈ তৰ্ক হৈছে। অখিল গগৈৰ মতে জুবিনদাৰ কেছটো CBI তদন্তত দিব লাগে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই CBIক নিদো বুলি উত্থাপন কৰিছে প্ৰশ্ন যে CBIক নিদো, CBIক কিয় দিব লাগে, CBIক নিদো কেতিয়াও। আৰু অখিল গগৈৰ মতে CBIক দিব লাগে কেছটো, আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে CBIক নিদো। কিয় CBIক নিদিয়ে, ইয়াৰ আচল ৰহস্য কি CBIক নিদিয়া, এইটোৱে অখিল গগৈয়ে প্ৰশ্ন কৰিছে বিধানসভাৰ মাজতে। আৰু ভাৰত ৰত্ন দিব লাগে বুলি দাবী উত্থাপন কৰিছে অখিল গগৈ। অখিল গগৈ কৈছে যে জুবিনদাক ভাৰত ৰত্ন দিব লাগে, মুখ্যমন্ত্ৰীক প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ কৈছে। আৰু মুখ্যমন্ত্ৰীয়ে প্ৰথম অৱস্থাত প্ৰস্তাৱটো গ্ৰহণ কৰা নাছিল যদিও পাছত প্ৰস্তাৱটো গ্ৰহণ কৰিছে যে জুবিনদাক বা জুবিন গাৰ্গক আমি ভাৰত ৰত্ন দিব লাগে। গতিকে চাওক ভিডিঅ'ত চাওঁচোন আহক বন্ধুসকল, কেনেকুৱা প্ৰশ্ন কৰিছে অখিল গগৈ ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰীয়ে কি ক'লে শেষত। ভিডিঅ'টো চাই থাকিব বন্ধুসকল শেষত। CBI কিয় দিম? CBI তদন্ত নালাগে। CBI কিয় দিম? I reject CBI inquiry. ওকে, আৰু জুবিন গাৰ্গৰ ভাৰত ৰত্ন, তাৰ মানে আজি জুবিন গাৰ্গৰ ভাৰত ৰত্ন, অখিল গগৈ দিব লাগিব। বিজেপি সাপোর্ট, বিজেপিয়ে সাপোর্ট করে ভারত রত্ন, বিজেপিয়ে সাপোর্ট করে, AGP সাপোর্ট করে, UPPL সাপোর্ট করে, প্ৰস্তাৱ লওক বিধানসভাত, প্ৰস্তাৱ লওক স্যাৰ। ভারত রত্ন বিধানসভাত প্ৰস্তাৱ লওক যে ভাৰত ৰত্ন দিব লাগে। একো জুবিন দাক ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লওক। কলো নহয়, মোৰ কোনো আপত্তি নাই। প্ৰস্তাৱটো লওক, আপত্তি নাই নহয়, লওক। আপুনি মুভ কৰক, আপুনি লিডাৰ অফ দ্য হাউচ, আপুনি প্ৰস্তাৱটো দিয়ক। অধ্যক্ষ মহোদয়, মই আপুনি লিডাৰ অফ দ্য হাউচ, ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে, হৈ গ'ল। কি কথা আছে? আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয়, আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো, সকলোৱে সমৰ্থন কৰিলে, আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব, আমাৰতো আপত্তি কৰিবলগীয়া একো নাই। এইটোতো কোনো ইছ্যুৱে নহয়। ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ, সি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলো, মৰমেৰে সাদৰেৰে বিভিন্ন জনৰ বক্তব্যৰে, তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে। এনেকুৱা পৰিৱেশত নহয়। যেতিয়া ডিব্ৰুগড় বিধানসভাত আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলো, ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে, তেওঁ সোঁৱৰণ কৰিছিলে, প্ৰচিডিং হৈছিলে, সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলো। জুবিন গাৰ্গৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে, ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয়? আজি যদি আনিব লাগে, উইল মুভ এ ৰিজলিউশ্যন, সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা ক'ম, আমি তেওঁৰ সৃষ্টিক বন্দনা কৰিম, আমি তেওঁক প্ৰশংসা কৰিম, বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম, আৰু সেই প্ৰচিডিং ভাৰত চৰকাৰৰ লগত যাব। আজি চেঙাৰ বিধায়কে থিয় হৈ ক'ব, পঠাই দিয়ক, ডু নট ট্ৰিট জুবিন ইন দেট মেনাৰ। জুবিনক ইমান তৰলভাৱে নল'ব, চাউল নালাগে, দালি নালাগে, দেট ইজ নট জুবিন গাৰ্গ। এনেকে যদি আপোনালোকে আমাৰ সত্তা তাক নোহোৱা কৰি দিব খোজে, আপোনালোকৰ ৰাজনৈতিক চিন্তাক তাক আমি বিৰোধিতা কৰোঁ। জুবিনৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা, দেৱব্ৰত শইকীয়াই চহী কৰিব, হাউচত প্ৰস্তাৱ আহিব, আমি আলোচনা কৰিম, চাউল নালাগে, দালি নালাগে। এনেকে জুবিনৰ বন্দনা নহয়। চাৰ্লি চেপলিন, এনেকে জুবিনৰ বন্দনা নহয়। হাউচৰ এটা ডেকোৰাম আছে, জ্যেষ্ঠ সদস্যসকলে ক'ব, ভাৰত ৰত্নৰ ৰিকমেণ্ডেশ্যন এনেকে নহয়। 28 তাৰিখলৈকে হাউচ আছে, 29 তাৰিখলৈকে হাউচ আছে, প্ৰস্তাৱ আনক। এডজৰ্নমেণ্ট মোচনৰ জৰিয়তে জুবিনৰ ভাৰত ৰত্ন ৰিকমেণ্ড হ'ব। দিছ উইল বি দ্য ৰেকৰ্ড অফ দিছ হাউচ। এনেকে হ'ব নেকি বিধানসভা? আজি জুবিনৰ ভাৰত ৰত্নক বিৰোধিতা কৰা ইয়াত কোনোবা আছে নেকি? 126 জন বিধায়কে চহী কৰিব, নট থ্ৰু এডজৰ্নমেণ্ট মোচন। চাউল নালাগে, দালি নালাগে, দিছ ইজ নট দ্য থিং। এইবিলাক নহয়। আমি সকলোৱে, আপুনি দিন ঠিক কৰক যে 28 তাৰিখে 29 তাৰিখে আমি সদনত আলোচনা কৰিম ভাৰত ৰত্নৰ ওপৰত, সকলোৱে জুবিনক বন্দনা কৰিম, কৰি আমি প্ৰস্তাৱ পঠিয়াম না। আৰে এইটো আপোনালোকক মই কৈ আছো, প্ৰস্তাৱ দিয়া আছে, মোচনত দিয়া আছে। মই মাননীয় সদস্যক মই জনাব খুজিছো যে প্ৰস্তাৱ হ'ব, মই দেৱব্ৰত শইকীয়া 126 জনে চহী কৰিম, আৰু আমি একেলগে আনিম জুবিনক।
জুবিন আমাৰ সকলোৰে হঠাতে এলাও কৰিলে হ'ল আমাৰ দিয়া আছে এলাও কৰিলে হ'ল বুজিছো হঠাতে এজন একচাম মানুহৰ যেনেকে জুবিন হৈ গ'ল জিবিৰ আজিও যদি খুদু জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি আছে। এটা কথা তাক আমি বিৰোধিতা কৰো বহুত ইৰিটেট আৰু ইয়াতে আপোনালোকক আমি এটা কথা কৈছো জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ আমি সম্পত্তি হ'বলৈ নিদিওঁ একেবাৰে অমনি ৰাখিব জুবিন অসমীয়াৰ সম্পদ আপুনি ৰাজনীতিৰ কথা নকলে আপোনাৰ ৰাজনীতি কৰিব খুজে অকলতে ধন্যবাদ সন্দেহযুক্ত কোন হয় ল'ব লাগে অধ্যক্ষ মহোদয় বেলেগ মিয়া যে দিছে থাকে সন্দেহযুক্ত কোন হয় প্লিজ বহক সকলোৱে বহক ক'লে আপোনাৰ প্লিজ চিট ডাউন প্লিজ চেয়াৰমেন আলী ডাঙৰীয়াক প্ৰশ্ন সুধিছো সদায় কিয় এইটো এলিগেশ্যন প্লিজ সদায় কি ৰাইটো লৈ যা এইটো লৈ যা এইটো ল'ব নোৱাৰি অখিল গগৈ এইটো কাঢ়ি লোৱা এইটো মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ মই অখিল গগৈ ছাছপেণ্ডেড